এইকেইদিন ইমান যে গৰম পৰিছে, এই উৎকট গৰমত যিকোনো কাম কৰিবলৈ ইমান যে কষ্ট নহয়, গৰমত খাবলৈও মন নাযায়। সেইবাবে আজি বিশেষ একো ৰন্ধা নাই, ভাত ৰান্ধিছোঁ। মগু দাইলতে কোমোৰা আলু দি বইল ৰান্ধিছোঁ। তাতে আদা নহৰু অকণমান খুন্দি দি দিছোঁ। এইখিনি হৈছে দাংবডি পিটিকা। এই পিটিকাৰ ৰেচিপিটো পিছত আপোনালোকক দিম, চাব দেই। আৰু এয়া তিয়ঁহ বিলাহীৰ চালাড। এতিয়া এয়া বাঢ়ি লৈছোঁ মাৰ কাঢ়ি ৰন্ধা ভাত। এনেকৈ বইল ৰান্ধিলে পাপৰ ভজা থাকিলে ভাল লাগে খাবলৈ, পাপৰ ভাজিলোঁ। এয়া দাংবডিৰ পিটিকা, অকণমান তিয়ঁহ বিলাহীৰ চালাড, লগত নেমু আৰু জলকীয়া, আৰু এয়া বইল দালিখন। গৰমত এই সাজ কিন্তু একেবাৰে উত্তম আহাৰ। আৰু বইল দালিৰ ওপৰত অকণমান গৰু ঘিউ দি দিছোঁ। এই উৎকট গৰমত এইখনেই মোৰ আজিৰ সুষম আহাৰৰ থালি।